ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ত মই মৰম কুমাৰ আৰু মোৰ লগত এগৰাকী অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে অহৰহ বিগত কেইবা দশক জুৰি কাম কৰি অহা বিশেষ ব্যক্তি বৃত্তিৰ অভিযন্তা শংকৰ কৃষ্ণ দাস ডাঙৰীয়া আছে। স্বাগতম জনাইছোঁ আপোনাক। আৰু আমাৰ এই অনুষ্ঠান আপুনি চাব লাগিব এই কাৰণে, কাৰণ আমি জানো যে আপুনিও আপোনাৰ চৌপাশৰ প্ৰতি দায়বদ্ধ, আপোনাৰ সাংস্কৃতিক সুৰক্ষাৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আছে। আৰু যদি সেয়াই হয় আপুনি এই অনুষ্ঠান শেষলৈকে চাব লাগিব, কাৰণ এক বিশেষ বিষয় আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। বিষয়টো হ'ল দুদলী, এটা বিশেষ বাদ্যযন্ত্ৰ দুদলী। আৰু এই দুদলীক লৈ আমাৰ এই আলোচনা, আৰু এই বিষয়ে সবিশেষ আমি ক'বলৈ অনুৰোধ জনাম আমাৰ আজিৰ এই বিশেষ আলোচনাৰ মুখ্য অতিথি শংকৰ কৃষ্ণ দাস ডাঙৰীয়াক। দুদলী কি? ধন্যবাদ মৰম কুমাৰ। প্ৰথমতে কৈ লওঁ, দুদলীটো কোৱাৰ আগতে মই ডেম'ক্ৰেচি লাইভ 24 ঘণ্টাই যিটো নিউজ চেনেল বাজি আছে, বহুত কেইখন ছেটেলাইট চেনেলতকৈ আপোনালোকৰ কোনো কথাভাৱে কম নহয়। সামাজিক দায়বদ্ধতা আছে, আপোনালোকৰ সাংস্কৃতিক দায়বদ্ধতা আছে। সেইখিনি ক্ষেত্ৰত মই সদায় চোৱা হয় ডেম'ক্ৰেচি লাইভটো। আৰু সেইটো ক্ষেত্ৰত আপোনালোকে যিখিনি মাতি গৈছে জাতি মাতি ভেটিৰ হকে খুব ভাল কাম কৰিছে, ধন্যবাদৰ পাত্ৰ। আৰু আপুনি এই টিমটোক এটা বিশাল টিমক লগত লৈ গৈছে, আগুৱাই যাওক। এতিয়া আহিলে কি দুদলী বস্তুটো, আমাৰ প্ৰাচ্যৰ গীটাৰ নামক যিটো বাদ্যযন্ত্ৰ, তেওঁলোকৰ কাৰণে সেইটো লোকবাদ্য। গীটাৰখন যিটো 3 ফুট বা 4 ফুটৰ যিটো চাইজ থাকে, তাৰ সৰু ভাৰ্চনটোক আমি ইউকুলেলে বুলি এটা ইনষ্ট্ৰুমেণ্ট আজিকালি মাৰ্কেটত পায়। সেইটো ইউকুলেলে, ঠিক আছে। কোন দেশত আছে সেইটো প্ৰাচ্যৰ হয়, তেওঁলোকৰ সেইটো লোকবাদ্য, ঠিক আছে। যেতিয়া লোকৰত্নকৰ বা ডক্টৰ দলি দাসে বুলগেৰিয়া, ভিয়েটনাম, নেপাল আদি দেশত লোকসংগীত গাবৰ কাৰণে আমন্ত্ৰণ পাইছিলে বা লোকসংগীতৰ কনফাৰেঞ্চত গৈছিলে, তেতিয়া আমি এই ইনষ্ট্ৰুমেণ্টবিলাক দেখিছিলোঁ। তেতিয়া তেওঁ কৈছিলে যে আমাৰ লোকবাদ্যবিলাকক অকণমান কম্পেক্ট কৰি, ইকনমিকেল কৰি আৰু সহজে আমাৰ নতুন প্ৰজন্মই একচেপ্ট কৰিব কাৰণে কিবা এটা কৰিব নোৱাৰোঁনে? সেই আইডিয়াটো হাতত লৈ পিনে এতিয়া আমি এই গীটাৰৰ পৰা ইকুলেলে বুলি যিটো ইনষ্ট্ৰুমেণ্ট হৈছে, তাৰ আৰ্হিতে দুতৰাখনৰ চাইজটো 3 ফুট বা 2.5 ফুট থাকে। সেই ইনষ্ট্ৰুমেণ্টটো দুতৰা আৰ্হিতে এটা 16 ইঞ্চি, অকল 16 ইঞ্চি চাইজৰ, আৰু 4ডাল তাত থাকিব, তাতে স্কেলবিলাক গোটেইখিনি দুতৰা চাই থাকিব। তাতে সেই দুদলী নামৰ এটা বাদ্যযন্ত্ৰ আমি ক্ৰিয়েট কৰা হৈছে। অকণমান ৰখাইছোঁ। আৰু এই দুদলী নামৰ বিশেষ বাদ্যযন্ত্ৰবিধ, আৰু এয়া শংকৰ কৃষ্ণ দাস ডাঙৰীয়াৰ পৰিকল্পনাৰে মুকুন্দ মাধৱ বৰা হয় শিল্পীগৰাকী তেওঁ প্ৰস্তুত কৰিছে। সেই বিষয়ে জনাৰ পূৰ্বে, যিহেতু শনিবাৰ অৰ্থাৎ পৰহি শনিবাৰে এই 21 আগষ্টত গুৱাহাটী প্ৰেছ ক্লাবত এক বিশেষ অনুষ্ঠান যোগে এই শংকৰ কৃষ্ণ দাসৰ মগজু প্ৰসূত এই বাদ্যযন্ত্ৰবিধ অসমৰ বাবে মুকলি কৰা হ'ব। আৰু পৰৱৰ্তী সময়ত পেটেণ্টৰ কাম চলি আছে, আৰু আপোনালোকেও এই বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। কিন্তু দুদলী কি, দুদলী নামটো কিয় দিয়া হ'ল, এই বিষয়ে আমি যদি অলপ কিছু কথা অৱগত কৰিব পাৰোঁ। দুদলী কি? লোকবাদ্য দুতৰাৰ এক ক্ষুদ্ৰ সংস্কৰণ। শব্দ আৰু সুৰৰ মায়াজাল একেই ৰাখি বিজ্ঞানসন্মতভাৱে সৰু আকৃতি দিয়া হৈছে, যাতে সহজে ঠাউকতে নিবলৈ সুবিধা হয় আৰু গুণগত মান একে ৰাখি কম মূল্যতে ৰাইজে ক্ৰয় কৰিব পাৰে। এয়া হ'ল দুদলী। কিন্তু দোদলী ক'ৰ পৰা এই নামটো আহিল? দুতৰাৰ দো আখৰটো আৰু দেশে বিদেশে খ্যাতি অৰ্জন কৰা তথা ৰাষ্ট্ৰপতিৰ পৰা পদক অৰ্জন কৰা বিশিষ্ট লোকশিল্পী, আৰু আমাৰ দুখৰ কাৰণ যে তেওঁ ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় মাগিছে। প্ৰয়াত লিজেণ্ড বুলি যাক কয়, ফক লিজেণ্ড, বিশিষ্ট লোকশিল্পী, লোকৰত্নাগৰ্ভা ডক্টৰ দলি দাসৰ দলি শব্দটোৰ সংযোজনেৰে দুতৰাৰ ক্ষুদ্ৰতম সংস্কৰণ নতুবা বনোৱা বাদ্যযন্ত্ৰটোৰ নামাকৰণ দুদলী কৰা হৈছে। লোকৰত্নাগৰ্ভা ডক্টৰ দলি দাসৰ আশা অনুযায়ী এই ক্ষুদ্ৰতম বাদ্যযন্ত্ৰটো সৃষ্টি কৰা হৈছে, যাতে নৱপ্ৰজন্মই সহজলভ্য আৰু সুলভ মূল্যতে এই উন্নত মানৰ বাদ্যযন্ত্ৰটো ক্ৰয় কৰি লোকসংগীতৰ চৰ্চা কৰিব পাৰে। শনিবাৰৰ অনুষ্ঠানত আনুষ্ঠানিক মুকলি কৰা হ'ব। তাৰপিছত কোনোবাই যদি ইয়াক ক্ৰয় কৰিব বিচাৰে, গ্ৰহণ কৰিব বিচাৰে, আৰু এটি যদি প্ৰথম হ'ব, গতিকে তাত পেটেণ্টৰ ক্ষেত্ৰত বা এই ধৰণৰ বাকী কথাখিনি কেনেকৈ, বা কোনোবাই যদি ল'ব বিচাৰে কেনেকৈ আগবাঢ়িব লাগিব? পেটেণ্টিঙৰ কথাটো কৈছোঁ। পেটেণ্টিঙৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আছে। অলৰেডি আমাৰ কলকাতাৰ অফিচৰ লগত আমি তাত সংযোগবদ্ধ হৈছোঁ। তাৰ কাৰণে কিছুমান বহুতখিনি তাৰ ফৰ্মুলা থাকে বা বহুতখিনি ফৰ্মেলিটি থাকে, সেইখিনি আমি কৰা হৈছে। সেই ডিভিজনটো এটা বেলেগ এটা ডিভিজন। আৰু ক্ৰয় কৰিবৰ কাৰণে যিকোনো 21 তাৰিখৰ পিছত যিকোনো মানুহে আমাক কণ্টেক্ট কৰিলে, আমাৰ ৱেব ৰেডিঅ' চেনেল এটা আছে, বা ডেম'ক্ৰেচি লাইভক যদি কোনোবাই কণ্টেক্ট কৰে, এখন সহজ লৈ কৰিব পাৰে। খুব কম মূল্যতে আমি সেইটো তেওঁলোকৰ লগত এভেইলেবল কৰিব পাৰোঁ। আৰু তাৰে যে চাউণ্ড কোৱালিটি বা দুতৰাৰ ইকুইভেলেণ্ট বা ভাল চাউণ্ড কোৱালিটি ইতিমধ্যে পৰীক্ষা কৰা হৈছে। পৰীক্ষা হৈছে। তাৰ ভিডিঅ' এটা মই আপোনাক জাষ্ট এইমাত্ৰ দিলোঁ। আমি এইখিনিতে সেই ভিডিঅ'টোৰ কিছু অংশ আমি দেখুৱাব বিচাৰোঁ দৰ্শকসকলক।
শনিবাৰে 1 বজাত, শনিবাৰে 1 বজাত। আৰু এই অনুষ্ঠানত কোন কোন উপস্থিত থাকিব? লোকসংগীতৰ 3গৰাকী বিদগ্ধ পণ্ডিত, ডক্টৰ ডালিমী কোঁৱৰ বাইদেউ, তেখেতে দিহানামৰ আইনাম বিয়ানামত পণ্ডিত হয়, তেখেত থাকিব। স্মৃতিৰেখা বাইদেউ, তেখেত ডান্সৰ ক্ষেত্ৰত একদম টপমষ্ট হয়। আৰু মুকুন্দ মাধৱ বৰা, যিজনে বনাইছে, এই তিনিজনক লৈ পিনে আমি অনুষ্ঠানটো মুকলি কৰিম বুলি ভাবিছোঁ। আৰু তেওঁলোকৰ শুভ হাতৰ হতুৱাই এই প্ৰগ্ৰেমটো আমি লঞ্চ কৰিম। আৰু নিশ্চিতভাৱে এই এনেকুৱা এটা অনুষ্ঠানত আমি সকলোৱে বিশেষ সহযোগিতা আগবঢ়োৱা উচিত। আৰু শনিবাৰৰ এই যিটো শুভ উদ্বোধনলৈ আমি শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সংবাদ মাধ্যমেও সঁহাৰি দিব, কাৰণ সংবাদ মাধ্যমে যিমানে প্ৰচাৰ কৰিব বা প্ৰচাৰ কৰাৰ লগে লগে এই বিষয়টো আৰু অধিক প্ৰসাৰ হ'ব। কাৰণ এই কথাটো কেৱল দূৰদৰ্শী, কেৱল দোতৰা বা দলিদাসৰ লগত জড়িত শংকৰ দাসৰ কথা নহয়, এয়া অসমীয়া সংস্কৃতিক লৈ সম্পৰীক্ষা বুলি ক'ব লাগিব, পৰীক্ষা বুলি ক'ব লাগিব। আৰু আমাৰ লোকসংগীত, লোকসংস্কৃতিক লৈ এনেকুৱা এটা পৰীক্ষা, কাৰণ লোকসংগীত যে আমাৰ চলি থকাখিনিয়ে গাব লাগিব এইটো কথা নহয়। তাৰ পৰা নতুন গৱেষণা, নতুন চিন্তাধাৰাৰে সেইটোক আমি আৰু এটা বেলেগ কিবা চিন্তা কৰিব পাৰোঁ নেকি? প্লাছ সেইটো এতিয়া আমি যদি কওঁ ভোকেল ফৰ লোকেল, আমি এইটোকে এটা ইণ্ডাষ্ট্ৰীৰ ৰূপত কৰিব পাৰোঁ। মিউজিকেল ইনষ্ট্ৰুমেণ্টটো মাৰ্কেটিং কৰি পিনে এটা আমি 10জন 20জন বা ল'ৰা ছোৱালী যদি আমি এই ইনষ্ট্ৰুমেণ্টটো বনোৱাকৈ আমি যদি হাজাৰ পিচ বনাই পিনে মাৰ্কেটত উলিয়াই দিব পাৰোঁ, তো 10জনে সংস্থাপনো পাব আৰু তেওঁলোকে আপোনাক মাৰ্কেটিং কৰি পিনে এটা ভাল এটা ইনকাম জেনেৰেশ্যন কৰিব পাৰিব। হয়তো আমাৰ এইটোৱেই লোকেল ফৰ ভোকেল। লোকেল ফৰ ভোকেল। আৰু এয়া হ'ল শংকৰ কৃষ্ণ দাস ডাঙৰীয়াৰ চিন্তা, ইনোভেটিভ থিংকিং। আৰু লোক সংস্কৃতি বা নিজৰ সমাজ, নিজৰ চৌপাশৰ কাৰণে বিগত সময়ছোৱাত তেওঁ কেনেধৰণে কাম কৰাৰ প্ৰয়াস কৰি আহিছে, ব্যক্তিগত উদ্যোগত বা বিভিন্ন অনুষ্ঠানৰ লগত তেওঁৰ পৃষ্ঠপোষকতাৰে অসম জড়িত বিভিন্ন কাম কৰি আহিছে। আৰু তাৰে এক ফলশ্ৰুতি ৱেব ৰেডিঅ', লোকৰত্নকৰ বা ৱেব ৰেডিঅ'ৰ জৰিয়তে তেওঁ অসমীয়া সংস্কৃতিক, অসমীয়া সংগীতক, অসমীয়া মাত কথাক প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছে। আৰু তাৰ মাজতে এই দোদলি, নিজে এগৰাকী বৃত্তিৰ অভিযন্তা, ব্যস্ত মানুহ, কিন্তু তাৰ পাছতো অৰ্থাৎ এইটো কথাই বুজাব বিচাৰিছোঁ যে আমাৰ চৌপাশৰ প্ৰতি আমি দায়বদ্ধতা পালন কৰিবলৈ আমাক কোনো ব্যস্ততাই বাধা দি ৰাখিব নোৱাৰে। এয়া নিশ্চয় আপোনাৰ ক্ষেত্ৰত খাতে, আপুনি ইমান ব্যস্ত, টাইম মেনেজমেণ্ট, গতিকে বহুতে কয় আমাৰ সময় নাই। গতিকে নিজৰ দায়বদ্ধতা পালন কৰিবলৈ কোনো হাজাৰ ব্যস্ততাও বাধা হ'ব নোৱাৰে। হয় হয়, গুণগত মানখিনি যদি আমি ঠিক ৰাখিব পাৰোঁ বা টাইম মেনেজমেণ্ট যদি কৰিব পাৰোঁ, আমি সকলোৱে ভালেখিনি কাম কৰিবলৈ আছে। আৰু সেই ভালেখিনি কামৰ যোগেদি মই যিটো কাম কৰিছোঁ, কাইলৈ হয়তো 10জনে সংস্থাপন পাওক, কাইলৈ যদি তেওঁলোকে ইনকাম জেনেৰেশ্যন কৰিব পাৰে, হয়তো আমাৰ জাতিটোৰ কাৰণে ভাল হ'ব আৰু সেইটো এটা ভাল ৰেভিনিউ জেনেৰেট হ'ব। এতিয়া খোলটোকে, এটা খোল কিনিব গ'লে হয়তো আপোনাক মাৰ্কেটত 4,000 টকা পৰে। আমি যদি 400-500 টকাত যদি এটা খোল উলিয়াই দিব পাৰোঁ, হয়তো সেইটো চবেই কিনিব পাৰিব। সেইটো এটা ইণ্ডাষ্ট্ৰী হ'ব পাৰে। গোটেইখিনি চিন্তা চৰ্চা কৰা হৈছে। হয়, চাওঁচোন আগলৈ কি কৰিব। চিন্তা চৰ্চা কৰা হৈছে। পুনৰবাৰ শনিবাৰ 21 আগষ্ট দুপৰীয়া 1 বজাত অসমৰ পৰা এই লোকসংগীতক লৈ, লোকসংস্কৃতিক লৈ বা লোকবাদ্যক লৈ এক নতুন পৰীক্ষা, আৰু এই নতুন পৰীক্ষাই বাস্তৱ ৰূপ পাব আৰু এক বাট মুকলি কৰিব বহুতৰ কাৰণে যে এনেকৈ চিন্তা কৰিব পাৰি, লোকসংস্কৃতিক, লোকসংগীতক আগুৱাই নিয়াৰ কাৰণে এনেকৈ চিন্তা কৰিব পাৰি। যিখিনি চলি আছে এইখিনিতো আমি চৰ্চা কৰিবই লাগিব। তাৰ পৰা নতুন সম্পৰীক্ষা, নতুন বা আধুনিক চিন্তাধাৰাৰে আৰু কিবা আমি আমাৰ বিষয়টো আগবঢ়াই নিব পাৰোঁ নেকি? শংকৰ কৃষ্ণ দাস ডাঙৰীয়াই তাকেই কৰিছে। গতিকে 21 আগষ্টৰ দুপৰীয়া 1 বজাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ এক বিশেষ ক্ষণ অসমীয়া লোকসংস্কৃতি, অসমীয়া লোকসংগীত বা অসমীয়া ফক কালচাৰে সাক্ষী হ'বলৈ গৈ আছে। শুভকামনা জনাইছোঁ এই অনুষ্ঠান সফল হওক। আৰু যিসকল বিশিষ্ট ব্যক্তি ইতিমধ্যে আমন্ত্ৰিত, তেওঁলোকে আহি নিশ্চয় আশীৰ্বাদ দিব। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইতিমধ্যে ইতিবাচক সঁহাৰি দিছে অনুষ্ঠানৰ বাবে। আৰু পৰৱৰ্তী সময়তো এই বাদ্যযন্ত্ৰবিধৰ বিষয়ত আমি অধিক বিভিন্ন চৰ্চা কৰি এই বিষয়ত তথ্য দিবলৈ আমি প্ৰয়াস কৰি যাম। শেষত পুনৰবাৰ আমাক আমাৰ ষ্টুডিঅ'লৈ আহি এই বহুমূলীয়া সময় দিয়াৰ বাবে আৰু এনেকুৱা পৰিকল্পনা কৰাৰ বাবে ধন্যবাদ আৰু শুভকামনা জনাই আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing.
This is beyond the cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. মৰমলেণ্ড অসম এৱাৰ্ডৰ এইটো এটা পবিত্ৰ মুহূৰ্তৰ আজি 19 চনৰ এই পবিত্ৰ মুহূৰ্তত মই অতি আনন্দিত হৈছোঁ কাৰণ অসমৰ ইমান গুণী জ্ঞানী শিল্পীসকলক মাতিছে অসমৰ বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছে আৰু বিভিন্ন স্তৰৰ যিসকলে কলা সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে তেওঁলোকক আহি ইয়াত সন্মান জনাইছে মৰমলেণ্ড অসম এৱাৰ্ডছ 2019 মৰমলেণ্ড অসম এৱাৰ্ডৰ